অসম গোৰ্খা ছাত্ৰ সন্থা বিজনী আঞ্চলিক সমিতিৰ তৰফৰ পৰা এই সংবাদমেল আয়োজন কৰিছোঁ। গতিকে এই সংবাদমেলৰ জৰিয়তে আমি যোৱা 29 জুলাই তাৰিখে যি বিজনীৰ BDS-ৰ উপসভাপতি তথা এজন খেলুৱৈ আমাৰ জীৱানন্দ বসুমতাৰী উৰ্ফে ৰাজুদা বুলি আমি জানো, তেখেতৰ যি নৃশংস এটা অমানৱীয় ধৰণে যি হত্যাকাণ্ড হ'ল, সেই হত্যাকাণ্ডৰ প্ৰতি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিজনী আঞ্চলিক সমিতিৰ তৰফৰ পৰা তেনে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাব বিচাৰিছোঁ আৰু সেই ঘটনাৰ লগত জড়িত দোষীসকলক উপযুক্ত আৰু কঠোৰ শাস্তি দিয়া উচিত বা দিব লাগিব বুলি আমি প্ৰশাসনৰ আগত দাবী জনাব বিচাৰিছোঁ। আৰু লগতে যিহেতু ৰাজু বসুমতাৰী এজন খেলুৱৈ, নতুন প্ৰজন্মক তেখেতে খেলৰ প্ৰতি আগুৱাই লৈ যোৱাৰ কাৰণে তেখেতে সমাজৰ হৈ কাম কৰিছিল। গতিকে তেখেতৰ পৰিয়ালত যি আজি এটা শোকসন্তপ্ত পৰিয়াল, সেই পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা এটা কম্পেনচেশ্যন অতি কমেও 1 কোটি টকা আৰু তেখেতৰ ঘৰত যদি কোনোবাই উপযুক্ত ব্যক্তি আছে, উপযুক্ত তেনেকুৱা ব্যক্তিসকলক চৰকাৰীভাৱে সংস্থাপন দিয়াৰ যাতে ব্যৱস্থা কৰে, তাৰ কাৰণে আমি প্ৰশাসনক আজিৰ এই সংবাদমেলৰ পৰা আমি দাবী জনাব বিচাৰিছোঁ, আহ্বান জনাব বিচাৰিছোঁ আৰু প্ৰশাসনৰ লগতে চৰকাৰকো আমি ইয়াৰ পৰা আহ্বান জনাব বিচাৰিছোঁ। আৰু লগতে অহা 4 তাৰিখে যি আমাৰ বিজনী ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনে যি এক ৰাজহুৱা বন্ধৰ আহ্বান কৰিছে, তাৰ প্ৰতি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিজনী আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্পূৰ্ণ সমৰ্থন জনাইছোঁ। আৰু লগতে বিজনী আমাৰ ঐতিহাসিক ঠাই, এই বিজনী অঞ্চলত মাজে মাজে 2 মাহ 6 মাহ মূৰে মূৰে আমাৰ এনেকুৱা ধৰণৰ অমানৱীয় কাণ্ডবিলাক হৈ থাকে। সেইবিলাকৰ প্ৰতি আমি নজৰ ৰাখিবৰ কাৰণে, চোকা নজৰ ৰাখিবৰ কাৰণে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ ছ'চিয়েল মিডিয়াই হওক বা বিভিন্ন ধৰণৰ মিডিয়াত আমাৰ বিভিন্ন ধৰণৰ বিতৰ্কিত পোষ্ট বা বিতৰ্কিত মন্তব্যবিলাক হয়। সেই তেনে ক্ষেত্ৰত সকলোকে আমি শান্তি সম্প্ৰীতি বজাই ৰাখি তেনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য বা বিতৰ্কিত পোষ্টক নকৰিবৰ কাৰণে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিজনী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ।